আজি দেওবাৰ 2025 চনৰ 20 এপ্ৰিল উভতি চাওঁ ইতিহাসত আজিৰ দিনটো এডলফ হিটলাৰৰ জন্মদিন 1889 চনৰ 20 এপ্ৰিলত অষ্ট্ৰিয়া হাংগেৰীৰ ব্ৰাউনাও আমিনত জন্ম হৈছিল মানৱ ইতিহাসৰ অন্যতম বিতৰ্কিত ব্যক্তি দ্বিতীয় বিশ্বযুদ্ধ আৰু ইহুদি গণহত্যাৰ মূল হোতা জাৰ্মানীৰ সৰ্বময় কৰ্তা হিচাপে পৰিগণিত নাৎসি নেতাজনৰ পান্নালাল ঘোষৰ মৃত্যু 1960 চনৰ 20 এপ্ৰিলত 48 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল বাহিক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বাদ্যযন্ত্ৰ হিচাপে জনপ্ৰিয় কৰা সাতটা ফুটাৰ বাহিৰ প্ৰৱৰ্তক ভাৰতীয় ধ্ৰুপদী বাহিবাদকজনৰ প্ৰকৃত নাম অমলজ্যোতি ঘোষ শকিল বাদায়ুনিৰ মৃত্যু 1970 চনৰ 20 এপ্ৰিলত 53 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল সদভিকা চাঁদ হো या আফতাব হোকে ধৰি বহু জনপ্ৰিয় অমৰ গীতৰ স্ৰষ্টা একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ গীতিকাৰৰ ফিল্মফেয়াৰ বঁটাৰে সন্মানিত প্ৰসিদ্ধ কবি আৰু গীতিকাৰজনৰ মেকবেথৰ প্ৰথম ৰাজহুৱা মঞ্চায়ন 1611 চনৰ 20 এপ্ৰিলত লণ্ডনৰ গ্লোব থিয়েটাৰত অনুষ্ঠিত হৈছিল কিংবদন্তি নাট্যকাৰ কবি আৰু অভিনেতা উইলিয়াম শেক্সপিয়াৰ ৰচিত বিখ্যাত নাটক মেকবেথৰ প্ৰথম ৰাজহুৱা মঞ্চায়ন জাপানৰ প্ৰথম চৰকাৰী ডাক সেৱা মুকলি 1871 চনৰ 20 এপ্ৰিলত টকিঅ' আৰু ওসাকাৰ মাজত জাপানৰ প্ৰথম চৰকাৰী ডাক সেৱা আৰম্ভ হয় দেশখনৰ ডাক সেৱাৰ পিতৃ হিচাপে অভিহিত হিচোকা মায়েজিমাৰ পৰামৰ্শ মতে প্ৰৱৰ্তন কৰা এই সেৱা দ্ৰুতগতিত সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত হয় ভংগ হ'ল লীগ অৱ নেশ্যনছ 1946 চনৰ 20 এপ্ৰিলত সদস্য ৰাষ্ট্ৰসমূহে আনুষ্ঠানিকভাৱে লীগ অৱ নেশ্যনছ ভংগ কৰে দ্বিতীয় বিশ্বযুদ্ধ ৰোধ কৰাত অক্ষমতা আৰু ৰাষ্ট্ৰসংঘ গঠনৰ পিছত ইয়াৰ প্ৰাসংগিকতা হ্ৰাস পাইছিল লীগৰ পুথিভঁৰাল আৰু আৰ্কাইভকে ধৰি সম্পদ আৰু দায়িত্ব ৰাষ্ট্ৰসংঘলৈ হস্তান্তৰ কৰা হয় ৰেডিয়াম আৱিষ্কাৰ 1902 চনৰ 20 এপ্ৰিলত মেৰী আৰু পিয়েৰ কিউৰীয়ে পৰীক্ষাগাৰত খনিজ পিছব্লেণ্ডৰ পৰা তেজস্ক্ৰিয় ৰেডিয়াম সফলতাৰে পৃথক কৰে এই কৃতিত্বৰ বাবে 1903 চনত হেনৰি বেকুৱেৰেলৰ সৈতে কিউৰী দম্পতীয়ে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল এয়াৰ ইণ্ডিয়াত প্ৰথম জেট বিমান বোয়িং 707 1960 চনৰ 20 এপ্ৰিলত এয়াৰ ইণ্ডিয়াত গৌৰীশংকৰ নামৰ প্ৰথমখন বোয়িং 707 জেট বিমান অন্তৰ্ভুক্ত হয় জেট বিমান চলোৱা প্ৰথম এছিয়ান বিমান সংস্থা হিচাপে পৰিগণিত হয় এয়াৰ ইণ্ডিয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম টেষ্ট শৃংখলা জয় 1971 চনৰ 20 এপ্ৰিলত ভাৰতে প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয় কৰে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰত ভাৰতীয় দলে 5খন টেষ্ট শৃংখলাৰ পোৰ্ট অফ স্পেইনত অনুষ্ঠিত দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল মহাকাশলৈ ইছৰোৰ 3টা উপগ্ৰহ 2011 চনৰ 20 এপ্ৰিলত ভাৰতৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় গৱেষণা সংস্থাই উৎক্ষেপণ বাহন PSLV C-16ৰ জৰিয়তে 3টা উপগ্ৰহ কক্ষপথত সফলতাৰে স্থাপন কৰে ষ্টাৰশ্বিপ ৰকেট পৰীক্ষণত বিস্ফোৰণ 2023 চনৰ 20 এপ্ৰিলত স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ প্ৰথম সম্পূৰ্ণ উৰণ পৰীক্ষণত 4 মিনিটৰ পিছতে ই বিস্ফোৰিত হয় উৎক্ষেপণ বাহনখন অনিৰ্ধাৰিতভাৱে বিচ্ছিন্ন হৈ পৰাৰ ফলত বিস্ফোৰণটো সংঘটিত হৈছিল শূন্যৰ তললৈ অৱনমিত খাৰুৱা তেলৰ মূল্য 2020 চনৰ 20 এপ্ৰিলত কোভিড-19ৰ সময়ত চাহিদাৰ পতন আৰু মজুতকৰণৰ অসুবিধাৰ ফলত ইতিহাসত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ খাৰুৱা তেলৰ মূল্য শূন্যৰ পৰা তললৈ নামি আহিছিল পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ অৰ্থাৎ WTI মে মাহৰ ফিউচাৰ চুক্তি প্ৰতি বেৰেলত -37.63 $লৈ হ্ৰাস পায় ডিপ ৱাটাৰ হৰাইজন তেল ৰিগত বিস্ফোৰণ 2010 চনৰ 20 এপ্ৰিলত মেক্সিকো উপসাগৰৰ ডিপ ৱাটাৰ হৰাইজন তেল ৰিগত সংঘটিত বিস্ফোৰণৰ ফলত ইতিহাসৰ আটাইতকৈ ডাঙৰ তেল নিৰ্গমনৰ সূচনা হয় এই ঘটনা উপসাগৰীয় উপকূল আৰু সাগৰীয় জীৱ বিপৰ্যয়ৰ সন্মুখীন হৈছিল নাটেলাৰ আৱিৰ্ভাৱ 1964 চনৰ 20 এপ্ৰিলত ইটালীৰ আলবাৰ চহৰত প্ৰথম বিক্ৰী হৈছিল টোষ্ট আৰু ডেজাৰ্ট স্প্ৰেড হিচাপে জনপ্ৰিয় ক্ৰীমযুক্ত চকলেট হেজেলনাটৰ ট্ৰিট নাটেলা আৱিৰ্ভাৱৰ পিছতেই জুতিদায়ক ব্ৰেকফাষ্ট সমল হিচাপে বিশ্বব্যাপী ই নিজা পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল প্ৰথম ইলেক্ট্ৰন মাইক্ৰস্কোপৰ প্ৰদৰ্শন 1940 চনৰ 20 এপ্ৰিলত ৰেডিঅ' কৰ্পোৰেশ্যন অৱ আমেৰিকা অৰ্থাৎ RCA প্ৰথমটো বাণিজ্যিক ইলেক্ট্ৰন মাইক্ৰস্কোপ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰে জাৰ্মানীত ইলেক্ট্ৰন মাইক্ৰস্কোপৰ উদ্ভাৱন হৈছিল যদিও RCA ইয়াক বহল বৈজ্ঞানিক আৰু ঔদ্যোগিক প্ৰয়োগৰ উপযোগী কৰি তুলিছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে